Hello everyone, welcome to my YouTube channel. আজি হৈছে 30 days challenge or day 13 আৰু আজিৰ vlogটোত আপোনালোকে দেখিবলৈ পাব মোৰ HSৰ দিনবিলাক যিহেতুকে মই HS পাছ কৰিলোঁ এই 2025ত 2 বছৰ কেনেকৈ গ'ল একেবাৰে গমকে নাপালোঁ সেইবাবে ভাবিলোঁ যে মই এই দিনসমূহ ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ কিয়নো পিছত যদি এই ভিডিঅ'সমূহ ডিলিট হৈ যায় মই আৰু কেতিয়াও ঘূৰাই পাব নোৱাৰিম সেইবাবে ভাবিলোঁ যে ইউটিউবতে এনেকৈ ধৰি ৰাখোঁ ক্লিপসমূহ মই যিহেতুকে ছাবজেক্ট বিহু লৈছিলোঁ গতিকে তাৰ বাবে মোৰ বিহুৰ আমাৰ আখৰা হৈছিল জুলাই মাহত আৰু আখৰালৈ গৈছিলোঁ মই এনেকৈ 3 দিন আৰু তাৰপিছতে আমাৰ জুলাই মাহৰ যিহেতুকে বন্ধ চলি আছিল গতিকে সেই বন্ধতে মানে বন্ধৰ পিছত আৰু দুৰ্গা পূজাত মই গৈছিলোঁ বৰদেউতাহঁতৰ ঘৰতে গুৱাহাটীত আৰু তাতে গৈ ভণ্টি আৰু মই পূৰা এনজয় কৰিছিলোঁ যিহেতুকে আমি একে সমনীয়াই হয় গতিকে আমি দুয়োটাই পূৰা একদম ফুল এনজয় কৰোঁ তাতে গ'লে বা তাই আহিলে আৰু আমি দুয়োটা ৰিল চিল বনাওঁ আৰু ঘূৰি অহাৰ দিনা একদম পূৰা মন চন বহুত বেয়া লাগে কিয়নো ইমান দিন একেলগে থকা হয় যিহেতুকে তাৰপিছত আকৌ দুয়োটা অকলশৰীয়া হৈ যাওঁ সেইবাবে বহুত বেয়া লাগে আৰু তাৰপিছত এয়া আছিল স্কুলৰ দিনবোৰ আমি পূৰা লগৰকেইটাৰ লগত খুব এনজয় কৰিছিলোঁ কিন্তু বেছি দিন আৰু এনেদৰে থাকিবলৈ নাপালোঁ যিহেতুকে 2 বছৰ সোনকালে গুচি গ'ল এনেকৈ আৰু তাৰপিছতে আমি গৈছিলোঁ ৰাস চাবলৈ তাৰপিছত আমি এনেকৈ 3টা মানত ঘৰত উভতি আহিছিলোঁ যিহেতুকে আমি দেৰিকৈ ৰাতিকৈ গৈছিলোঁ 10টা মানত গৈছিলোঁ আমি ৰাস চাবলৈ আৰু তাৰপিছতে আমাৰ পিছদিনাখনে আছিল প্ৰেক্টিকেল আৰু প্ৰেক্টিকেলৰ বাবে আমি প্ৰেক্টিকেল কৰিবলৈ যাবলগীয়া হৈছিল আমাৰ দলং পাৰ হৈ কিনে এখন গাঁৱত সৰু গাঁও এখনলৈ যাবলগীয়া হৈছিল আৰু তাতে আমি প্ৰেক্টিকেল কৰি ধুনীয়াকৈ খানা এটা খাইছিলোঁ নদীৰ পাৰতে বহুত ভাল লাগিছিল এই দিনবোৰ আৰু কেতিয়াও এই দিনবোৰ ঘূৰাই নাপাওঁ সেইবাবে ভাবিলোঁ যে এই দিনবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ গোটেইবিলাকে ইমান হাঁহি ফূৰ্তিৰে গৈছিলোঁ আৰু যিহেতুকে এই হাই ছেকেণ্ডেৰী দিনবোৰে আচলতে বহুত ভাল লগা দিন আছিল তাৰপিছততো আৰু কলেজত ক্লাছ পাতি তেনেকৈ নহয় যোৱাও ইমান এটা নহয় হাই ছেকেণ্ডেৰী দিনবোৰে ভাল লাগে তাৰপিছত এনেকৈ পূৰা এনজয় কৰি আমাৰ ভাত খাবলৈ হৈছিল যিহেতুকে বহুত ভোক লাগিছিল দিনটো এনেকৈ ঘূৰি লাষ্টত এণ্ডত আৰু ভাত খাবলৈ হ'ল আৰু আমাৰ তাৰপিছত এনেকৈ আমি খাই লৈ ঘৰলৈকে উভতি আহিছিলোঁ আৰু তাৰে কেইদিনমান পিছত আছিলে আমাৰ মহৰম আৰু তালৈকে গৈছিলোঁ আৰু তাৰপিছত আমাৰ হৈছিলে স্কুলত বাৰ্ষিক অধিৱেশন আৰু বাৰ্ষিক অধিৱেশনত আমাৰ এইবাৰ মানে আমাৰ ছেকেণ্ড ইয়াৰে নামৰ দলৰ এটা ভাগ লৈছিলে আৰু তাতে আমি গোটেইবিলাকে নাম গাই ৰাস্তাৰে গৈছিলোঁ এনেকৈ ৰাস্তাত নাম গাই গৈছিলোঁ বহুত ভাল লাগিছিল সকলোৱে বহুত এনজয় কৰিছিলোঁ একেলগে ভাল লাগিছিল আৰু তাৰপিছত এনেকৈ আমি উভতি আহিছিলোঁ আৰু তাৰ পিছদিনাখনে আছিল